নমস্কাৰ বন্ধু বান্ধৱীসকল, মিচিং সমাজৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপাঞ্জলি পাংগঙৰ বিভাগ বিচ্ছেদ হৈছে। কেনেকৈ বিভাগ বিচ্ছেদ হৈছে দীপাঞ্জলি মুখেৰে আপোনালোকে শুনক। দীপাঞ্জলি, তোমাৰ বিভাগ বিচ্ছেদটো কেনেকৈ হ'ল এই সকলোখিনি আমাৰ কেমেৰাৰ সন্মুখত তুমি কৈ দিয়াচোন। প্ৰগ্ৰামত গ'লে কোনোবাই পটককৈ মোক ডাউট কৰিছিলে, এনেকুৱা টাইপৰ প্ৰগ্ৰামত গ'লে কোনোবাই পটককৈ মোক ধৰি যদি ফটো চটো মাৰে, সেইবোৰতো কাজিয়া হৈ গৈছিলে। তেনেকৈ কাজিয়াতে মোক নল'ম চাগে, প্ৰুফ দেখালে নল'ম বিশ্বাসে। চ' গোটেইকেইটাতো মই নেদেখাওঁ, কিন্তু কিছুমান ফটোজ মোৰ ওচৰত আছে। মই ফটো মাৰি কিছুমান ফটোজ মোৰ লগত থৈ দিছিলোঁ, কেতিয়াবা দৰকাৰ হ'ব পাৰে বুলি মোক মাৰাৰ এইবোৰ। চ' কিন্তু সেইটো হৈ গ'ল আৰু বিয়াটো হৈ গ'ল। ইমানখিনি কথা ডিছকাছ নকৰোঁ আৰু তেনেকৈ বিয়াটো হৈ গ'ল। তাৰপিছত গদ্দি লওঁ যি হওক নহওক, আমি বিয়া এবাৰেই হয় সেনেকৈ বুলি ভাবি কিনি মই গদ্দিলৈ দৌৰি পায়। কাৰণ ভাল পোৱাত সদায় আণ্ডাৰষ্টেণ্ডিং থাকিব লগা হয়। উইদাউট আণ্ডাৰষ্টেণ্ডিং, উইদাউট ট্ৰাষ্ট, এদিলহীন ইহঁতবিলাকক বুজাবলৈ একো দৰকাৰেই নাই। বিয়া হোৱাৰ পিছত চাগে মই না ভিডিঅ' বনাইছিলোঁ, না মোৰ গান ওলাইছিলে। মই বহুত দিন গেপ লাডুঙাই মোক বহুতবাৰ হাত উঠাইছে, মোক বহুত মাৰিছে। কাৰণ মানে মোক ভিডিঅ' এটা পটককৈ বনাব নোৱাৰিছিলোঁ, আৰু প্ৰগ্ৰামত গ'লে কোনোবাই পটককৈ মোক ডাউট কৰিছিলে, এনেকুৱা টাইপৰ প্ৰগ্ৰামত গ'লে কোনোবাই পটককৈ মোক ধৰি যদি ফটো চটো মাৰে, সেইবোৰতো কাজিয়া হৈ গৈছিলে। তেনেকৈ কাজিয়াতে মোক দমদাগা এইবোৰ প্ৰুফ দেখালে নল'ম বিশ্বাসে। চ' গোটেইকেইটাতো মই নেদেখাওঁ, কিন্তু কিছুমান ফটোজ মোৰ ওচৰত আছে। মই ফটো মাৰি কিছুমান ফটোজ মোৰ লগত থৈ দিছিলোঁ, কেতিয়াবা দৰকাৰ হ'ব পাৰে বুলি মোক মাৰাৰ এইবোৰ। চ' মই চকু ফুলাই দিছিলে ঘোচা মাৰি, আৰু আছে কিছুমান ঘোচা মাৰি মোৰ ব্লু কালাৰ হৈ গৈছে। মামনা গাল ফালি যোৱাকৈ মোক চৰিয়াই মাৰিছে, মোক জুমকে ডুঙা বসি। তো তাৰো ফটো আছে, তাৰো ফটো দেখাম। মই এতিয়া TMPK লোক হেল্প লালা দেখ বহুত কুছ মোৰ লাইফত চলিলে নলো কিনমেনে ইমান ৰেগাম। TMPK হেল্প লাংগেলা মোৰ যেনে তেনে। এতিয়া মই ঘৰত আছোঁ, মই ভালকৈ আছোঁ এতিয়া, মই পঢ়লোঁ। আৰু এইবোৰ চব মোৰ গাল ফালি দিছে এনেকৈ মাৰি। Kupang lupa sin kapak kumada guys, empado. So please nolu আজিকালি ইনষ্টাগ্ৰামত ইমানখিনি ভিডিঅ' ওলাই আছে নলো কাদুঙাই পৰ পাৰ্টনাৰে মাৰিব পৰা কোন টানি কৰি চুজ লাংকা আমনা। এজনী ছোৱালীয়ে এইটো বস্তুটো বুজি পাব বুলি, কাৰণ এজনী ছোৱালীৰ কাৰণে ল'ৰা মানুহৰ হাত উঠোৱাটো এটা বহুত ডাঙৰ কথা। কোনো ছোৱালীও একদম লাগে সহ্য কৰি নাথাকিব। মোলোক আৰ্টিষ্ট লাইফ চেম টানি আহিব কুৱেশ্যন দাক একদম 2 নম্বৰী কয় বহুতে, 2বাৰ 3বাৰ কামিল দাক এনেকৈ কয় বহুতে। কমেণ্টটো আহিব ধৰিছেই আৰু। তো মই একদম লোকক মাইদাক এনেকুৱা কিয় হয়, গান গায়, এক্টিং কৰে, প্ৰগ্ৰেম ইদাক একদম বোলো কিনগেল আহিল নাংগেলা চব জানি বুজি কিনি বিয়া পাতাৰ পিছত যদি মলুম ৰক্তক কোমল আজি লাইফজনৰ কাম মই পল ওলাই নময় নম গান প্ৰগ্ৰেমত যাওঁতেও যদি কোনোবাই যদি তোমাক ধৰি কিনি ফটো মাৰে বা সাধাৰণ যদি হাঁহি অলপ কথা পাতি দিয়ে, অত বোলোচোন যদি ৰক্তক, তো আমি মানে মজবুৰ হৈ যাওঁ এৰিবলৈ।